এজাক বৰষুণতেই ডুবিল গুৱাহাটী মহানগৰীৰ আভিজাত্য। কৃত্ৰিম বানত বিপন্ন যাতায়াত। দেওবাৰে সন্ধিয়াৰ পৰা অহা এজাক প্ৰবল বৰষুণতেই পুনৰ জলমগ্ন হৈ পৰিল গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল। চান্দমাৰী, গণেশগুৰি, যোৰাবাট আদি ঠাইত একাঠু পৰ্যন্ত পানী জমা হোৱাৰ ফলত সৃষ্টি হয় প্ৰবল কৃত্ৰিম বান। বৰষুণৰ ফলত মহানগৰীৰ ৰাজপথসমূহ পানীৰ তলত ডুব যোৱাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। বিশেষকৈ সন্ধিয়া আৰু নিশাৰ সময়ত যাতায়াত সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰে। ফলত গোটেই নিশা বহু লোক যান-জঁটত আবদ্ধ হৈ থাকিব লগা হয়। বাৰে বাৰে মহানগৰবাসীয়ে ভুগি অহা এই সমস্যাৰ বাবে জগৰীয়া কৰিব বিচাৰে সঠিক পৰিকল্পনাৰ অভাৱৰ বাবেই। অভিযোগ মতে মাত্ৰ এজাক বৰষুণতে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাটো নগৰ পৰিকল্পনাৰ দুৰ্বলতাকেই সূচায়। নলা ভালকৈ চাফা নকৰাৰ বাবে ড্ৰেইন বন্ধ হৈ থকা আৰু প্লাষ্টিক আৱৰ্জনাৰ বাবে পানী নিষ্কাশনত বাধা পোৱাৰ বাবে এই কৃত্ৰিম বানৰ মূল কাৰণ বুলি মত প্ৰকাশ কৰে বহু ভুক্তভোগীয়ে। ইফালে পাহাৰীয়া অঞ্চলৰ পৰা নামি অহা পানী আৰু মহানগৰীৰ জলাশয়সমূহ সংকুচিত হৈ যোৱাৰ বাবেও পৰিস্থিতি অধিক জটিল কৰি তুলিছে। বতৰ বিভাগে নিশা পুনৰ মুষলধাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰাত বাসিন্দাসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলে সতৰ্ক কৰি কয় যে সময়মতে নিষ্কাশনৰ ব্যৱস্থা উন্নত নকৰিলে আগন্তুক দিনত এনে সমস্যাই ভয়ংকৰ ৰূপ ল'ব পাৰে। উল্লেখ্য যে গুৱাহাটীত প্ৰায় প্ৰতি বছৰে সামান্য বৰষুণতেই কৃত্ৰিম বানৰ সমস্যা দেখা যায় যদিও স্থায়ী সমাধান কেতিয়াও দেখা নগ'ল। আৰু কিমান দিনলৈকে মহানগৰবাসীয়ে এই সমস্যাৰ সন্মুখীন হ'ব লাগিব সেয়া হৈছে এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন। নিউজ ডেস্ক, হিলছ টাইম নিউজ পেপাৰ এণ্ড ডিজিটেল।